মানিকপুৰৰ নোয়াপাড়াত হিন্দু সন্মিলন আৰু ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। বঙাইগাঁও জিলাৰ মানিকপুৰ খণ্ডৰ ১ নং নোয়াপাড়াত মানিকপুৰ খণ্ড, নোয়াপাড়া আৰু গোসাইগাঁও মণ্ডলৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত বৃহৎ পৰিসৰত হিন্দু সন্মিলন আৰু ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰাক্তন শিক্ষক শিৱলাল ৰায়ে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ধৰ্মধ্বজা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ সূত্ৰধৰে। কোচ ৰাজবংশী জাতীয় পতাকা উত্তোলন কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে। লগতে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে আয়োজক সমিতিৰ সভানেত্ৰী স্বৰ্ণলতা ৰায়ে। ইয়াৰ পিছত অনুষ্ঠিত হিন্দু সন্মিলন সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘ চালক ড উমেশ চক্ৰৱৰ্তী। তদুপৰি বিশিষ্ট শিক্ষক অনিল চন্দ্ৰ চৰকাৰ আৰু মানিকপুৰৰ শিক্ষয়িত্ৰী কাকুমণি দত্তেও উপস্থিত থাকি আধ্যাত্মিক আৰু সমাজ সচেতনতামূলক ভাষণ প্ৰদান কৰে। সন্মিলনত বৃহৎ সংখ্যক ৰাইজৰ অংশগ্ৰহণে অনুষ্ঠানটোক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে। আমাৰ বিশ্ব সিংহৰ সুপুত্ৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ আজি পুণ্যতিথি আৰু এই পুণ্যতিথিক আমি সংঘ পৰিয়াল আৰু কোচামুখী জাতীয় পৰিষদে আমাৰ বঙাইগাঁও জিলাৰ নোয়াপাড়াত আমি উদযাপন কৰিছোঁ। আৰু এই চেগতে আমি বিশ্ব মহাবীৰ চিলাৰায়ক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ শৌৰ্য বীৰ্য পৰাক্ৰমক আমি শ্ৰদ্ধাৰে সুৰিছোঁ। বিশ্ব মহাবীৰ চিলাৰায় অকল কোচামুখী জনগোষ্ঠীৰ সন্তান নাছিল, তেখেত সমগ্ৰ জাতি সত্তাৰ এক প্ৰতীক আছিল। আজি সমগ্ৰ অসমতেই আজি বিশ্ব মহাবীৰ চিলাৰায়ক আজি ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আজি উদযাপন কৰিছে। বিশ্ব মহাবীৰ চিলাৰায়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ঐক্যবদ্ধ ৰাখিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক নৰনাৰায়ণ চিলাৰৰ ৰাজদৰবাৰৰ স্থান দি অসমীয়া ভাষা সংস্কৃতিক আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। সেইগৰাকী মহান ব্যক্তিৰ আদৰ্শৰে আমি সমাজখনক আমি আগুৱাই লৈ যাব লাগিব। বিশ্ব মহাবীৰ চিলাৰায়ে অকল পৰাক্ৰমী যুদ্ধবীৰ নাছিল, তেখেত একেদৰে ৰসিকগুৰু আছিল, তেওঁ সাহিত্যিক আছিল, আনৰ ধৰ্মৰ প্ৰতি সহনশীল, আনৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল আছিল। গতিকে সেইগৰাকী মহান ব্যক্তিয়ে যি আমাক আদৰ্শ দেখুৱাই থল, যি আদৰ্শ দিশে তাক আমি নৱপ্ৰজন্মৰ আমি উঠি অহা যুৱকসকলে আমি আঁকোৱালি ল'ব লাগিব, আগুৱাই যাব লাগিব। বিশেষকৈ কোচামুখী জনগোষ্ঠীৰ লোকসকল শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অনগ্ৰসৰ। যে বিশ্ব মহাবীৰ আৰু চিলাৰায় নৰনাৰায়ণেই আজি কাশীত গৈ তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু আজি আমাৰ ঘৰৰ প্ৰতিবেশী ঘৰৰ কাষতে থকা আমি শিক্ষানুষ্ঠানবিলাকত আমি পঢ়া শুনা নকৰোঁ, যাৰ কাৰণে এই জনগোষ্ঠীটো শৈক্ষিক দিশৰ পৰা আজি যথেষ্ট পিছুৱাই গৈছে। গতিকে আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ আদৰ্শৰে আমি আদৰ্শান্বিত হৈ আমি আমাৰ নতুন প্ৰজন্মই আমি শৈক্ষিক দিশত আমি আগুৱাই আমাৰ জনগোষ্ঠীটোক আমি বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ লগে লগে কোচামুখী নিপীড়িত জনগোষ্ঠীটোৱে 1962 পৰাই জনজাতিকৰণ দাবী কৰি আহিছে। কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত প্ৰত্যেকখন চৰকাৰেই জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ কথা কয়, কিন্তু বাস্তৱত আমি দেখিলোঁ যে আজিলৈকে কোনো এটা ৰাজনৈতিক দলে কিন্তু এই বিষয়টো সমাধান নহ'ল। বৰ্তমান কেন্দ্ৰ ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখন আছে আৰু আমি বিশ্বাস কৰোঁ যে বিজেপি নেতৃত্বই যি প্ৰতিশ্ৰুতি দিছিল এই জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত, আৰু শেহতীয়াভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনখনক বিধানসভাৰ মজিয়াত গৃহীত কৰিছে। আনকি ভাৰতীয় জনতা পাৰ্টিৰ ফলত আজি কোচামুখী জনগোষ্ঠীৰ আজি মাইনৰিটি হৈছোঁ, আমি আজি সংখ্যালঘুত পৰিণত হৈছোঁ। আমি ৰাজনৈতিকভাৱে কোনো এটা বিধানসভা সমষ্টিত লোকসভা সমষ্টিত আমি এককভাৱে জয়যুক্ত হোৱাৰ আমি পৰিৱেশ নাই। গতিকে এই নিপীড়িত জনগোষ্ঠীটো এটা ঐতিহাসিক জাতিটো আমি বিশ্ব সিংহ নৰনাৰায়ণ চিলাৰায় গঢ়ি থৈ যোৱা এই জনগোষ্ঠী যাতে কালৰ গ্ৰাহত নিঃশেষ হৈ নাযায়, তাৰ কাৰণে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কাটৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে যি প্ৰতিবেদন বিধানসভাৰ মজিয়াত গৃহীত কৰিছে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি অতি শীঘ্ৰে কষ্টভোগী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এক বাস্তৱ ভূমিকা গ্ৰহণ কৰক।